নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ সৈতে ষ্টুডিঅ'ত পইভা মহন্ত স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে অসম আৰক্ষীৰ বৃহৎ সফলতা ডিচিপি অভিযান শাখাৰ নেতৃত্বত উদালগুৰি জিলাৰ কেইবা ঠাইতো চলালে নিশা অভিযান মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে 7টা AK-47 2টা M16 ৰাইফলছ 8টা বিদেশত নিৰ্মিত 9mm পিস্তল 5টা ৰকেট প্ৰপেলাৰ গ্ৰেনেড 5টা AC বেণ্ড গ্ৰেনেড 5টা গ্ৰেনেড সেল প্ৰায় 300 AK-47 আৰু 9mm গুলি জব্দ হৈছে বৃহৎ পৰিমাণৰ TNT বিস্ফোৰক জব্দ হৈছে দৃশ্য আমি দেখুৱাইছো এই বৃহৎ সফলতা আৰক্ষীৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে অসম আৰক্ষীৰ বৃহৎ সফলতা ডিচিপি অভিযান শাখাৰ নেতৃত্বত উদালগুৰি জিলাৰ কেইবা ঠাইতো চলালে এই অভিযান মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে 7টা AK-47 2টা M16 ৰাইফল 8টা বিদেশত নিৰ্মিত 9mm পিস্তল 5টা গ্ৰেনেড 5টা বেণ্ড গ্ৰেনেড 5টা গ্ৰেনেড সেল প্ৰায় 300 AK-47 আৰু 9mm গুলি জব্দ কৰিছে জব্দ হৈছে বৃহৎ পৰিমাণৰ TNT বিস্ফোৰক আৰু যেটো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে তাৰ মাজতে আমি জনাইছো আৰক্ষীৰ বৃহৎ সফলতা ডিচিপি অভিযান শাখাৰ নেতৃত্বত উদালগুৰি জিলাৰ কেইবা ঠাইত নিশা চলোৱা অভিযানত আমি জনাইছো বহু পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে উদালগুৰিত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদালগুৰিত আৰক্ষীৰ বৃহৎ সফলতা দৃশ্য আমি দেখুৱাইছো মাটিত পুতি থোৱা অৱস্থাত এনেদৰে উদ্ধাৰ কৰিছে 7টা AK-47 2টা M16 ৰাইফলছ 8টা বিদেশত নিৰ্মিত 9mm পিস্তল 5টা ৰকেট গ্ৰেনেড 5টা AC বেণ্ড গ্ৰেনেড 5টা গ্ৰেনেড সেল প্ৰায় 300 AK-47 আৰু 9mm গুলি জব্দ কৰিছে জব্দ হৈছে বৃহৎ পৰিমাণৰ TNT বিস্ফোৰক দৃশ্য আমি দেখুৱাইছো আৰক্ষীৰ সফলতা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে যেটো স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে আৰক্ষীৰ জেৰা অব্যাহত আছে তালাচী অভিযান অব্যাহত আছে নিৰাপত্তাৰ ক্ষেত্ৰত যেহেতু স্বাধীনতা দিৱসৰ পূৰ্বে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি দেখুৱাইছো আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা জব্দ কৰিছে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্ততে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু যেটো সন্দেহ কৰা হৈছে আশংকা কৰা হৈছে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবৰ বাবে মজুত ৰখা হৈছিল এই সমূহ অস্ত্ৰ শস্ত্ৰ আৰু মাটিত পুতি থোৱা অৱস্থাত যেটো উদ্ধাৰ কৰিছে গতিকে আৰক্ষীৰ বৃহৎ সফলতা কাৰণ এক নিশ্চিত ভয়াবহ আচলতে কুটাঘাতমূলক কাৰ্যৰ পৰা ৰক্ষা পৰিছে ৰাজ্যবাসী ঋত্বিক কৌশিক আছে এই সন্দৰ্ভত ঋত্বিক ক'ব লাগিব আৰক্ষীৰ এক বৃহৎ সফলতা কাৰণ এক বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে স্বাধীনতা দিৱসৰ পূৰ্বে আৰু নিশ্চিতভাৱে কোনো কুটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা নিশ্চয় কৰিছিল আৰু ক'ব লাগিব কুটাঘাতমূলক এক কাৰ্যৰ পৰা আচলতে ৰাজ্যবাসী ৰক্ষা পৰিছে নিশ্চিতভাৱে এটা বৃহৎ সফলতা মহানগৰ আৰক্ষীৰ কাৰণে মহানগৰ আৰক্ষীৰ যি অভিযান শাখা আছে অভিযান শাখাৰ ডিচিপি ৰাজমোহন ৰয় নেতৃত্বত এই অভিযানটো যোৱা নিশা চলাইছিল আৰু সেই যোৱা নিশা উদালগুৰি জিলাৰ বিভিন্ন স্থানত তেওঁলোকে অভিযান চলাইছিল আৰক্ষী আয়ুক্ত বৰ্তমান আহিছে এই বিষয়ে সবিশেষ তেওঁ জনাব কিন্তু মই তাৰ পূৰ্বে আপোনাক দেখুৱাব বিচাৰিছো ইয়াত TNT যি বিস্ফোৰক আছে সেই TNT বিস্ফোৰক আছে গ্ৰেনেড আছে হেণ্ড গ্ৰেনেড আছে ৰকেট প্ৰপেলাৰ গ্ৰেনেড আছে বিদেশত নিৰ্মিত 9mm আছে AK-56 আছে AK-47 আছে M16 আছে বিভিন্ন মাৰণাস্ত্ৰ বৃহৎ পৰিমাণৰ এই মাৰণাস্ত্ৰসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা কাৰণ ইতিমধ্যে এই যি অস্ত্ৰসমূহ আছে এইবোৰ সন্দেহ কৰা হৈছে যে NDFBৰ সদস্য আছিল যিহেতু তেওঁলোকে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁলোকে সকলো অস্ত্ৰ শস্ত্ৰ তেওঁলোকে জমা দিব লাগিছিল কিন্তু বহু ক্ষেত্ৰত এইটো অভিযোগ উত্থাপন হৈছিল যে NDFBৰ ফালৰ পৰা বা বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহে এই অস্ত্ৰ শস্ত্ৰবোৰ জমা দিয়া নাছিল আৰু তেওঁলোকে লুকুৱাই ৰাখিছিল আৰু হয়তো এই ধৰণৰ যি মাৰণাস্ত্ৰসমূহ আছিল সেই মাৰণাস্ত্ৰসমূহে পৰৱৰ্তী দিনত কুটাঘাতমূলক কাৰ্যকলাপত তেওঁলোকে ব্যৱহাৰ কৰিলেহেঁতেন কিন্তু এই যি
ৰিকভাৰী মহানগৰ আৰক্ষীয়ে কৰিলে সেইটো নিশ্চিত যি বিপদৰ পৰা ৰক্ষা কৰিলে। আৰক্ষী আয়ুক্ত আছে আৰু আৰক্ষী আয়ুক্তই আমাক এই ক্ষেত্ৰত আৰু কিছু সময় পিছতে সবিশেষ তেওঁ জনাব, কিন্তু আমি এই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ যে কেনেধৰণে কি সামগ্ৰী আছে। 9mm আছে তাত, আৰু জাৰ্মানীত নিৰ্মিত ইয়াত পিষ্টল ইয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। M16 যোনটো আমেৰিকান এছল্ট ৰাইফল M16 দুটাকৈ M16 জব্দ হৈছে। AK-56 আছে, AK-47 আছে, যিসমূহ মাটিত পুতি থোৱা অৱস্থাত আছিল। আৰু মহানগৰ আৰক্ষীৰ অভিযান শাখাৰ ওচৰত এয়া তথ্য আহিছিল যে এনেধৰণে লুকাই থোৱা অৱস্থাত বিভিন্ন প্ৰকাৰৰ মাৰণাস্ত্ৰ আছে, বিস্ফোৰক সামগ্ৰী আছে, আৰু সেই সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ কাৰণে মহানগৰ আৰক্ষীৰ DCPৰ নেতৃত্বত যোৱা এই অভিযানটো আৰম্ভ হৈছিল। আৰু তাৰ পিছতে আপুনি দেখিব পাইছে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে, কাৰণ এই যি মাৰণাস্ত্ৰসমূহ আছে সেই মাৰণাস্ত্ৰসমূহ লৈ উগ্ৰপন্থী সংগঠন বা যি দুষ্কৃতিকাৰী আছে পৰৱৰ্তী সময়ত হয়তো বিভিন্ন কুটাঘাতমূলক হওক বা তেনেধৰণৰ কাৰ্যকলাপ চলাব পাৰিলেহেঁতেন। আৰু এই সমগ্ৰ বিষয়টোক লৈ আৰক্ষী আয়ুক্তই কিছু সময় পিছতে তেওঁ মন্তব্য কৰিব, আৰু আৰক্ষী আয়ুক্তৰ এই ক্ষেত্ৰত কেনেধৰণে অভিযানটো চলাইছিল, কোন জড়িত হৈ আছিল বা কোন উগ্ৰপন্থী সংগঠনৰ পৰা এইখিনি উদ্ধাৰ হৈছিল সমগ্ৰ তথ্য দিব। আৰু তাৰ সময়ত যেতিয়া এই সামগ্ৰীখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল, লৈ আহিছিল, সেই সময়ছোৱাত দেখা গৈছিল যে মাটিৰ পুতি থোৱা অৱস্থাত বোকাই পানী আছিল। আজি আৰক্ষীৰ কেইবাজনো কৰ্মচাৰী ইয়াত যোগ হৈ তেওঁলোকে এইখিনি চাফা কৰিলে, আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ আগত এইখিনি দেখুৱাইছে যে এনেধৰণৰ মাৰণাস্ত্ৰ এতিয়াও BTADৰ বিভিন্ন স্থানত আছে, আৰু BTADত যি হিংসাত্মক ঘটনা হওক বা এনেধৰণৰ কাৰ্যকলাপ চলোৱাৰ কাৰণে এই মাৰণাস্ত্ৰসমূহ প্ৰাক্তন উগ্ৰপন্থী সংগঠনসমূহ বা দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰি থাকে। আৰু এনেধৰণে এতিয়া মহানগৰ আৰক্ষী ছাউনীত এনেধৰণে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্ত উপস্থিত আছে। তেওঁলোকে এই সবিশেষ কিছু সময় পিছতে আমাক সদৰি কৰিব। হয়, আৰক্ষীৰ ফালৰ পৰা যিহেতু আৰু কিছু সময় পাছতে ঋত্বিক তেওঁলোকে সবিশেষ জনাব অভিযান সন্দৰ্ভত, কিন্তু তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি অভিযান চলোৱা হৈছিল সেয়া স্বাধীনতা দিৱসৰ পূৰ্বে যি নিয়মীয়া অভিযান সেয়া আছিল নে কোনো ক্লু লাভ কৰিছিল আৰক্ষীয়ে এই ক্ষেত্ৰত? হয় ঋত্বিক। ঋত্বিক কৌশিকৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে, আমি পুনৰ যাম ঋত্বিকৰ কাষলৈ। তাৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক পুনৰবাৰ এই দৃশ্য দেখুৱাইছোঁ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে। মহানগৰ আৰক্ষীৰ এই বৃহৎ সফলতা, DCP অভিযান শাখাৰ নেতৃত্বত ওদালগুৰি জিলাৰ কেইবা ঠাইতো চলালে নিশা অভিযান। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে দৃশ্য আমি দেখুৱাইছোঁ এইসমূহ মাৰণাস্ত্ৰ, য'ত আছে 7টা AK-47, 2টা M16 ৰাইফল, 8টা বিদেশত নিৰ্মিত 9mm পিষ্টল, 5টা ৰকেট প্ৰপেলাৰ গ্ৰেনেড, 5টা AC-7 গ্ৰেনেড, 5টা গ্ৰেনেড চেল, প্ৰায় 300 AK-47 আৰু 9mm গুলী জব্দ কৰিছে। জব্দ হৈছে বৃহৎ পৰিমাণৰ TNT বিস্ফোৰক। আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যিসমূহ মাৰণাস্ত্ৰ জব্দ ৰিকভাৰ কৰিছোঁ। আছে AK-47 ৰাইফল 2টা, AK-56 ৰাইফল 5টা, M16 ৰাইফল 2টা, 9mm পিষ্টল 7টা, 7 এয়াৰ গান 1টা, মেগাজিন আছে 23টা, 23, 36 HE গ্ৰেনেড 5টা, হাই এক্সপ্লোসিভ বম্ব 5টা, 40mm গ্ৰেনেড 7টা, আৰু বিভিন্ন ধৰণৰ এমুনেশ্যন আছে, যেনেকৈ 7.62mm এমুনেশ্যন আছে 166 ৰাউণ্ড, .303 এমুনেশ্যন আছে 300 ৰাউণ্ডছ,
9mm এমুনেশ্যন আছে 790 ৰাউণ্ডছ, ডিটেনেটৰ কেপ আছে 200, ষ্ট্ৰাইকাৰ স্প্ৰিং 20 আৰু এক্সপ্ল'চিভ প্ৰায় 20 kg। এই গোটেইখিনি অবৈধ অস্ত্ৰ আমি ওদালগুৰি পুলিচ আৰু মহানগৰ পুলিচ যৌথ অভিযানত ৰিকভাৰ কৰা হৈছে ওদালগুৰিৰ বিভিন্ন এৰিয়াৰ পৰা। আৰু সন্দেহ কৰা হয় যে এই অস্ত্ৰখিনি NDFB অৰ্গেনাইজেশ্যনৰ হ'ব পাৰে। এই ক্ষেত্ৰত আমাৰ তদন্ত এতিয়াও চলি আছে। স্যাৰ, কেনেকুৱা ধৰণৰ ইনপুট আছিল? আপোনালোকে কেনেকৈ ইনপুট পালে ইমান বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ বাবে? আমাৰ চ'ৰ্চ ইনফৰমেশ্যন আছিল যে কিছুমান অবৈধ অস্ত্ৰ কিছু জেগাত লুকুৱাই থোৱা আছে ওদালগুৰিত। খবৰ পোৱাৰ লগে লগে আমি আমাৰ DCP অপাৰেশ্যনছ আৰু ওদালগুৰি পুলিচৰ লগত আমি যোগাযোগ কৰিলোঁ, কৰি এটা যৌথভাৱে অভিযান চলোৱা হ'ল আৰু এই যৌথ অভিযানত এই অস্ত্ৰখিনি ৰিকভাৰ কৰা হ'ল। মাটিত পুতি ৰখা আছিল নেকি? হয়, কিছুমান মাটিত পুতি ৰখা আছিল। হয়, ইয়াৰ লগত ৰিলেটেড কোনোবা মানুহক এৰেষ্ট কৰা হৈছে নেকি এতিয়ালৈকে? এতিয়া আমাৰ তদন্ত জাৰি আছে, এতিয়ালৈকে কাকো এৰেষ্ট কৰা হোৱা নাই। স্যাৰ, যিহেতু ইমান বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গতিকে এই অস্ত্ৰ শস্ত্ৰখিনি কি কামত ব্যৱহাৰ কৰিব পাৰে বুলি আপোনালোকৰ সন্দেহ হয়? আমি এতিয়া এবেণ্ডেণ্ড অৱস্থাত অস্ত্ৰখিনি পাইছিলোঁ, কিন্তু নিশ্চয় অস্ত্ৰখিনি কিছুমান ক্ৰাইমৰ লগত জড়িত থাকিব পাৰে আৰু সেইখিনিৰ কাৰণে আমাৰ তদন্ত এতিয়া চলি আছে। কোনোবা লোকক আপোনালোকে ইতিমধ্যে আটক কৰিছে নেকি? এতিয়াও আমাৰ তদন্ত চলি আছে, এতিয়ালৈকে কাকো আমি আটক কৰা নাই। এইবিলাক এতিয়া আমি এবেণ্ডেণ্ড জেগাতে পুতি থোৱা অৱস্থাত পাইছিলোঁ। কোনোবা ছাছপেক্টেড সংগঠন আছে নেকি? কোনোবা উগ্ৰপন্থী সংগঠনৰ বুলি আপোনালোকে ডাউট কৰিছে নেকি? সেই সংক্ৰান্তত আমাৰ তদন্ত চলি আছে, যদিও প্ৰাইমা ফেচে আমি NDFBৰ হ'ব পাৰে বুলি সন্দেহ কৰিছোঁ, কিন্তু আমাৰ তদন্ত এতিয়াও চলি আছে। ওদালগুৰি জিলাৰ নিৰ্দিষ্ট স্থান জানিব পাৰিম নেকি? অস্ত্ৰখিনি ওদালগুৰি টাউনৰ বিভিন্ন জেগাৰ পৰা ৰিকভাৰ কৰা হৈছে। জিংগাবিল এৰিয়া, নিয়াৰ মাজবাট, এইবিলাক জেগাৰ পৰা ৰিকভাৰ কৰা হৈছে। মুঠ কেইটা জেগাত অভিযান চলিছিল নিশা? 3-4টামান জেগাত আমাৰ অভিযান চলিছিলে। গোটেই কথাখিনি আমাৰ এতিয়া তদন্ত চলি আছে। অস্ত্ৰখিনি কাৰ আছিল, কি কাৰণত আনিছিল, এই তদন্ত শেষ হ'লে গোটেই বস্তুবিলাক জল পট কৰি ওলাই আহিব। অকণমান বেলেগ এটা বিষয় সুধিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ বিষয়টোত কাৰোবাক এৰেষ্ট কৰিছে নেকি? এই ক্ষেত্ৰত আমি যিটো কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে, বিভিন্ন 5জন লোকৰ নাম আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ, তাত যিসকল লোক জড়িত আছিল, আৰু তেওঁলোকৰ এৰেষ্ট কৰিবৰ কাৰণে আমাৰ অভিযান জোৰদাৰ চলি আছে আৰু আমি আশা ৰাখিছোঁ যে অতি সোনকালে আমি তেওঁলোকক এৰেষ্ট কৰিব পাৰিম। তেওঁৰ ধৰিবৰ কাৰণে অভিযান চলি আছে। তেওঁলোকৰ য'ত য'ত ঘৰ ইত্যাদিত আমি চাৰ্চ কৰিছোঁ, কিন্তু তেওঁলোকক এতিয়াও পলাতক অৱস্থাত আছে আৰু অভিযান আমাৰ জাৰি আছে তেওঁলোকক ধৰিবৰ কাৰণে। থেংক ইউ। আপোনাৰ এই ট্ৰাফিকৰ ব্ৰিফিংটো কৰিব DCP ট্ৰাফিকে কালি। এইটো ওপৰত এখন যে দিয়া হৈছে, ইয়াত এটা মিষ্টেক আছে যে আমাৰ 979 আৰক্ষী ফালৰ পৰা পোনপটীয়াভাৱে তেওঁলোকে সংবাদ মাধ্যমক অৱগত কৰিছে অভিযান সন্দৰ্ভত, কিন্তু এতিয়াও তদন্ত যিহেতু অব্যাহত আছে, গতিকে কোনো ধৰণৰ নিশ্চিত তথ্য নাই। এইখিনি অস্ত্ৰ শস্ত্ৰ কাৰ আছিল, কোনে পুতি ৰাখিছিল, তেওঁলোকৰ কেনেধৰণৰ উদ্দেশ্য আছিল, ইয়াৰত কোনো বৃহৎ কুটাঘাতমূলক কাৰ্য পৰিকল্পনা তেওঁলোকে কৰিছিল নেকি 15 আগষ্টৰ পূৰ্বে, তেনেধৰণৰ কোনো তথ্য আৰক্ষীয়ে এতিয়ালৈকে অৱগত কৰা নাই। কিন্তু আমি জনাইছোঁ যে 15 আগষ্টৰ পূৰ্বে যিহেতু বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে, গতিকে স্বাভাৱিকতে ক'ব পাৰি এক নিশ্চিত
কুটাঘাতমূলক কাৰ্যৰ পৰা বিপদৰ পৰা ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিছে ৰাজ্যবাসী আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰাথমিক অৱস্থাত যিহেতু সন্দেহৰ আঙুলি প্ৰথমে গৈছে NDAP-লৈ কিন্তু এতিয়াও নিশ্চিত নহয় পৰৱৰ্তী সময়ত জানিব পৰা যাব কোনে এইখিনি অস্ত্ৰ-শস্ত্ৰ পুতি ৰাখিছিল কি উদ্দেশ্য আছিল আৰক্ষীৰ হাতত যি তথ্য আছিল যি ক্লু আছিল তাৰ ভিত্তিত উদালগুৰিৰ 3 পৰা 4টাকৈ স্থানত অভিযান চলাই মাটিত পুজি থোৱা অৱস্থাত এইসমূহ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে কিন্তু এইখিনি অস্ত্ৰ-শস্ত্ৰ কাৰ আছিল কি উদ্দেশ্যে ৰখা হৈছিল সেই সন্দৰ্ভত আৰক্ষী এতিয়ালৈকে কোনো নিশ্চিত তথ্য সদৰি কৰা নাই তদন্ত অব্যাহত আছে তদন্তৰ অন্তত জানিব পৰা যাব কোনে কি উদ্দেশ্যে এইসমূহ অস্ত্ৰ-শস্ত্ৰ মাটিত পুতি ৰাখিছিল